হয়, আজি আমি আহিছিলোঁ দৰং জিলা উপায়ুক্ত মহোদয়ক সাক্ষাৎ কৰিবলৈ। আচলতে 2021 ধলপুৰত উচ্ছেদিত যিসমূহ ব্যক্তি আছিলে, যিসমূহ উচ্ছেদিত পৰিয়াল আছিলে, তেওঁলোকক এটা সময়ত চৰকাৰে দলগাঁৱলৈ সংস্থাপন কৰিছিলে। সংস্থাপন কৰাৰ সময়ত চৰকাৰে দিয়া কিছুমান প্ৰতিশ্ৰুতি আছিলে। সেই প্ৰতিশ্ৰুতিসমূহ এনেকুৱা আছিলে যে আপোনালোকক আমি 1 বিঘাকৈ মাটি দিম আৰু লগতে ৰাস্তাৰ ব্যৱস্থা, স্কুলত যোৱা ল'ৰা ছোৱালীৰ কাৰণে স্কুলৰ ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা, এখনকৈ ঘৰৰ ব্যৱস্থা আৰু একাউণ্টত 25,000কৈ টকা দিম বুলি সেই সময়ত প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত 1 বিঘাটো দূৰৰ কথা, কিছুমান মানুহে তাৰমানে নিজৰ ঘৰটো তাতে ৰখাই ঘৰটো জাষ্ট বনাই তেওঁলোকে থাকিবলগীয়া হৈছে। তেওঁলোকৰ যে কৃষি সম্পন্ন বা কৃষি যে তেওঁলোকে কিবা খেতি বাতি কৰিব তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা তেওঁলোকৰ নাই। কাৰণ তাৰে যিসকল স্থানীয় মানুহ আছে সেই ব্যক্তিসকলে আচলতে তেওঁলোকৰ পৰা সেই মাটিসমূহ কাঢ়ি লৈ তেওঁলোকে দখল কৰি তেওঁলোকে সেই বিভিন্ন কৃষি উৎপাদন কৰি আছে। আচলতে যদি চৰকাৰে সেই সময়ত দিয়া প্ৰতিশ্ৰুতিসমূহ ৰক্ষা কৰিব নোৱাৰে তেনেহ'লে 2021 যিসকল মানুহক দলগাঁৱলৈ সংস্থাপন দিছিলে তেওঁলোকক আচলতে গুলিয়াই হত্যা কৰি তেওঁলোকৰ জীৱন নিশ্চেষ কৰি দিব লাগে। কাৰণ যদি তেওঁলোকে যদি ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিক হিচাপে তেওঁলোকৰ যিটো প্ৰাপ্য সেই প্ৰাপ্যখিনি যদি তেওঁলোকৰ বঞ্চিত হৈ থাকিব লগা হয়, আচলতে ভাবোঁ এয়া চৰকাৰৰ এটা ষড়যন্ত্ৰ। আৰু ভাবোঁ দলগাঁৱত যিসমূহ মানুহৰ লগত এনেকুৱা অন্যায় অত্যাচাৰ হৈ আছে তেওঁলোকে আচলতে এয়া আচলতে ৰাজনৈতিকভাৱে এটা তাতে ৰাজনৈতিক এটা ইস্যু জড়িত হৈ আছে। যোনটো ইস্যুত যদি বিভিন্ন মানুহে তাৰে স্থানীয় মানুহবিলাকে যিটো মানুহক হেঁচা প্ৰয়োগ কৰে, যিটো ভয় বাবুকে দেখুৱাই, আচলতে বাবু সেয়া এটা ৰাজনৈতিক পৰিপক্ক জড়িত হৈ আছে। আৰু সেই ৰাজনীতিত মই ভাবোঁ তাৰে যিটো স্থানীয় MLA আছে সেই MLAও জড়িত থকা বুলি আমি সন্দেহ কৰিছোঁ। কিয়নো সেই সময়ত আচলতে দলগাঁৱত সংস্থাপন কৰাৰ সময়ত এটা এপ্লিকেশ্যন বা এটা নোটিছ ইছ্যু কৰিছিলে। সেই নোটিছত আচলতে দলগাঁৱৰ যিজন MLA আছিলে তেওঁ সেই নোটিছত তেওঁ ছিগনেচাৰ কৰিছিলে যে আচলতে এই ধলপুৰত উচ্ছেদিত মানুহখিনি আচলতে আমি দলগাঁৱত সংস্থাপন দিম আৰু তেওঁলোকক 1 বিঘাকৈ মাটি দিম। কিন্তু আমি দেখিবলৈ পাইছোঁ আজি 3 বছৰ উকলি গ'ল, সেই মানুহবিলাকক আজিৰ তাৰিখত 1 বিঘাটো দূৰৰ কথা তেওঁলোকে জাষ্ট ঘৰ বিটাহে লৈ তেওঁলোকে থাকিবলগীয়া হৈছে। তেওঁলোকৰ সতি সন্ততি, তেওঁলোকৰ ল'ৰা ছোৱালী ক'ত যায় ক'ত থাকে কি কৰে সেয়া খবৰ ল'বলৈ আজিৰ তাৰিখত কোনো ব্যক্তিৰ বা কোনো ৰাজনৈতিক নেতা বা আজিৰ তাৰিখত 3 বছৰ উকলি গৈছে দলগাঁৱত যিজন MLA আছে সেই MLAও সেই উচ্ছেদিত ব্যক্তিসকলৰ সেই উচ্ছেদিত পৰিয়ালৰ কাষ চাপিবলৈ তেওঁৰ সময় নাই। আমি যিসকল ব্যক্তি সেই সময়ত 2021 চনত দলগাঁৱত সংস্থাপন হৈছিলোঁ তেওঁলোকে বৰ্তমান সেই দলগাঁও সমষ্টিৰে তেওঁলোকে একোজন ভোটাধিকাৰ সাব্যস্ত হৈছে। ভোটাধিকাৰ সাব্যস্ত হোৱাৰ পিছতো দলগাঁৱৰ যিজন MLA আছে সেই MLA চাহাব আজিৰ তাৰিখতো উচ্ছেদিত ব্যক্তিসকলৰ কোনো খবৰ নল'লে। আচলতে তেওঁলোকে জীয়াই আছে নে তেওঁলোকে খাব পাৰিছে না তেওঁলোকে থাকিব পাৰিছে তেনেকুৱা ধৰণৰ ব্যৱস্থা আজিলৈকে তেওঁ চকু ফুৰাই চোৱা নাই। আচলতে আমি দেখিবলৈ পাইছোঁ এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ আৰু এই ষড়যন্ত্ৰৰ বলি হৈ একাংশ উচ্ছেদিত পৰিয়ালৰ ব্যক্তিয়ে যে ভুগিব লগা হৈছে সেয়াই সত্য কথা। যাৰ বাবে আজি আমি DC ছাৰক লগ কৰিবলৈ আহিছোঁ আৰু তেওঁক আমি এটা স্মাৰক পত্ৰ দিবলৈ আহিছোঁ। আচলতে দেখিছে আপোনালোকে যে বিভিন্ন দৰিদ্ৰ মানুহ সেই সময়ত উচ্ছেদিত হোৱা যিসকল ব্যক্তি আছে তেওঁলোকে আহি ইতিমধ্যে DC ছাৰৰ কাষ চাপিছে। তেওঁলোকৰ উপায় নাই এতিয়া। আৰু মই ভাবোঁ চৰকাৰক বিনম্ৰ অনুৰোধ জনাওঁ যে এইসকল ব্যক্তি যদি উচ্ছেদ কৰিছে, এইসকল ব্যক্তি যদি ভাৰতীয় নাগৰিক হয় অতি সোনকালে তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু এইসকলৰ যি নিৰাপত্তাহীনতাত ভুগিছে সেই নিৰাপত্তাৰ ব্যৱস্থা আমাক দিব লাগে।